ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে বিশেষ নিৰ্দেশনা আহিছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে আৰু নিৰ্বাচনী আচৰণ বিধিক লৈ কেতবোৰ নীতি নিৰ্দেশনা আহিছে। ইয়াত উল্লেখ কৰিছে যে কৰ্মচাৰীসকলে কোনো ধৰণৰ ৰাজনৈতিক ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰিব নোৱাৰিব, ৰাজনৈতিক ক্ৰিয়াকলাপ কেম্পেইনিং আদিত অংশগ্ৰহণ কৰিব নোৱাৰিব। তদুপৰি সকলো শিক্ষক কৰ্মচাৰীয়ে কোনো ধৰণৰ ছ'চিয়েল মিডিয়া ফেচবুক, টুইটাৰ, হোৱাটছএপ আদিত, ইনষ্টাগ্ৰাম আদিত কোনো ধৰণৰ ৰাজনৈতিক দলৰ পোষ্টাৰ, বেনাৰ, চিম্বল আদি প্ৰচাৰ কৰিব নোৱাৰিব। আৰু নিৰ্বাচনী আচৰণ বিধিক লৈ এই নিৰ্দেশনা আহিছে যে কৰ্মচাৰীসকলে কোনো ধৰণৰ ৰাজনৈতিক দলৰে পোষ্টাৰ, বেনাৰ বা প্ৰচাৰ চলাব নোৱাৰিব ছ'চিয়েল মিডিয়াৰ জৰিয়তে। আৰু এই কঠোৰ নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনা অমান্য কৰিলে চাকৰি পৰ্যন্ত কৰ্তন হ'ব পাৰে। গতিকে কৰ্মচাৰীসকলে এই ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন। নিৰ্বাচনী আচৰণ বিধিক লৈ এই নিৰ্দেশনা আহিছে আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।